হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 66লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 14 যিটো চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এই চেপ্টাৰটো ডিছকাছ কৰি আছোঁ আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 13 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমাৰ ডিছকাছ কৰা হৈ গৈছে প্ৰত্যেকটো ভিডিঅ'ৰ একচুৱেলি এটা প্লে লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰক। এইখিনি বহুত ডিটেইলছত ডিছকাছ কৰা হৈছে আৰু আপোনালোকে এইখিনি কনচেপ্টবোৰ ক্লিয়াৰ হ'লে আগলৈ বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। আৰু আজি আমি এই পাৰ্টটোত মেইনলি ডিছকাছ কৰিম চৰকাৰীয়া কমিশ্যন। চ' আহকচোন আজি পাৰ্টটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ট্ৰেণ্ডছ ইন চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ এই টপিকটো ডিছকাছ কৰি আছোঁ। মেইনলি ইয়াত একচুৱেলি যিটো চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনৰ যিবিলাক 1967ৰ পিছত বেলেগ বেলেগ ৰাজ্যত যিবিলাক বেলেগ বেলেগ গভমেণ্ট আহিবলৈ ধৰিলে, নন কংগ্ৰেছ গভমেণ্ট, চ' বহুত ধৰণৰ টেনশ্যন ক্ৰিয়েট হ'বলৈ ধৰিলে, সেইবিলাকৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ কমিশ্যনছ ক্ৰিয়েট হ'বলৈ ধৰিলে। চ' ইয়াৰ পিছত কি আমি কমিশ্যনবিলাক অলপকৈ ডিছকাছ কৰা ষ্টাৰ্ট কৰিছিলোঁ। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন ডিছকাছ কৰিলোঁ, ৰাজামান্নাৰ কমিটি ডিছকাছ কৰিলোঁ, আনন্দপুৰ চাহিব ৰিজলিউশ্যন ডিছকাছ কৰিলোঁ, ৱেষ্ট বেংগল মেমৰেণ্ডাম ডিছকাছ কৰিলোঁ। মেইন এই লাষ্ট দুটাই আছে চৰকাৰীয়া কমিশ্যন আৰু পুঞ্চি কমিশ্যন। চ' এইবিলাক একচুৱেলি মই নোট ডাউন এইটো ফৰ্মত এইটো কাৰণে কৰিছোঁ যাতে আপোনালোকৰ এটা ক্ৰনলজি মনত থাকে। কিবা এটা কাৰণত আপোনালোকৰ যদি কম্পেৰিজন কৰিবলৈ দিয়ে বা এনালাইচিছ কৰিবলৈ দিয়ে আপোনালোকৰ যাতে সেইখিনি মনত থাকে আৰু আপোনালোকে সেইখিনি ৰিফ্লেক্ট কৰিব পাৰে, সেইকাৰণে এনেকৈ ক্ৰনলজিকেলি মই মেনশ্যন কৰিছোঁ। চ' আজি আমি এই পাৰ্টটোত চৰকাৰীয়া কমিশ্যনৰ বিষয়ে ডিছকাছ কৰিম। আপোনালোকে যদি আগৰ পাৰ্টখিনি চোৱা নাই বা আইডিয়া নাই, প্লিজ মোৰ ভিডিঅ'টোত এবাৰ চাই ল'ব। গোটেইখিনি ভালকৈ ডিছকাছ কৰা হৈছে, বহুত ধৰণৰ আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। চ' আজি আমি ডিছকাছ কৰিম চৰকাৰীয়া কমিশ্যন। ত' ইয়াৰ আগতে অলৰেডি আমি যেনেকৈ মেনশ্যন কৰিছোঁ যে ARC যিটো ৰিপৰ্ট 1, ৰাজামান্নাৰ কমিটি, আনন্দপুৰ চাহিব ৰিজলিউশ্যন আৰু ৱেষ্ট বেংগল মেমৰেণ্ডাম ডিছকাছ কৰা হ'ল। চ' আজি আমি ডিছকাছ কৰিম চৰকাৰীয়া কমিশ্যন, যিখন একচুৱেলি চেণ্ট্ৰেল গভমেণ্টে 1983 এপইণ্ট কৰিছিলে। এতিয়া যদি আপোনালোকে চাবলৈ যায়, ৰাজামান্নাৰ কমিটি এপইণ্ট কৰিছিলে DMK যিটো তামিলনাডু গভমেণ্টৰ, আনন্দপুৰ চাহিব ৰিজলিউশ্যন আকালি দল পাঞ্জাৱত, আৰু ৱেষ্ট বেংগল মেমৰেণ্ডাম সেই সময়ৰ একচুৱেলি কমিউনিষ্ট পাৰ্টীয়ে আপোনাৰ 1977ত এপইণ্ট কৰিছিলে। ত' চৰকাৰীয়া কমিশ্যন একচুৱেলি এপইণ্ট কৰিছিলে চেণ্ট্ৰেল গভমেণ্টে। কি কৰিছিলে, 3জন মেম্বাৰ এখন কমিশ্যন গঠন কৰি দিছিলে চেণ্টাৰ ষ্টেট ৰিলেশ্যনৰ, যিখিনি এক্সিষ্টিং প্ৰচেছ যিটো আছে, এক্সিষ্টিং এৰেঞ্জমেণ্ট যিটো আছে, সেইটো এক্সামিন কৰি পেলাই তাৰ ওপৰত এটা ৰিপৰ্ট দিবলৈ। আৰু এই কমিশ্যনখনৰ চেয়াৰমেন আছিলে RS চৰকাৰীয়া, যিজন এজন সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজ আছিলে। চ' চব ধৰণে ইয়াত একচুৱেলি এওঁলোকৰ এক্সামিন কৰি পেলাই তাৰ ওপৰত ৰিপৰ্ট বনাবলৈ কোৱা কথা আছিলে। প্ৰথমতে তেওঁলোকক 1 বছৰ সময় দিয়া হৈছিলে যে 1 বছৰৰ ভিতৰত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব লাগিব, কিন্তু এইটো একচুৱেলি 4বাৰ এক্সটেণ্ড কৰা হয়। চ' যথেষ্ট টাইম লাগি গৈছিলে। কি হৈ গ'ল, 1987ৰ প্ৰায় অক্টোবৰমান পালেগে তেওঁলোকে ৰিপৰ্টখন ছাবমিট কৰোঁতে কৰোঁতে, আৰু একচুৱেলি অফিচিয়েলি ৰিলিজ কৰোঁতে প্ৰায় 1988ৰ জানুৱাৰীমান পাই গৈছিলে। চ' এই কমিশ্যনখনে কিছুমান বেছিক কথাত গুৰুত্ব দিলে যে কোনো ষ্ট্ৰাকচাৰেল চেঞ্জ নালাগে, কোনো সাংঘাতিক চেঞ্জ এটা নালাগে। কনষ্টিটিউচনেল যিখিনি এৰেঞ্জমেণ্ট আছে সেইখিনি একচুৱেলি বহুত ভালকৈ ৰখা হৈছে, বহুত প্লেনিং কৰি কৰা হৈছিল, আৰু সেইখিনি যিখিনি বেছিক ষ্ট্ৰাকচাৰ আছে সেইখিনিৰ লগত মিলি আছে, যথেষ্টখিনি ভাল। চ' ইয়াত কোনো ফাংচনেল আৰু যিখিনি অপাৰেশ্যনেল চেঞ্জৰ কথা এওঁলোকে মেনশ্যন কৰা নাই। চ' ইয়াত যিটো ক'লে যে ফেডাৰেলিজিম, যিটো আমি অলৰেডি আগৰ চেপ্টাৰবিলাকত ডিছকাছ কৰিছোঁ, যিটো ফেডাৰেলিজিম চেণ্ট্ৰেল গভমেণ্ট আৰু ষ্টেট গভমেণ্টৰ, ইয়াৰ লগতে এওঁলোকে কি কৰিলে, যিটো চেণ্ট্ৰেল গভমেণ্টক অলপ জোৰ থকা ষ্ট্ৰং চেণ্টাৰ এইটো কথা কোৱা হৈছিলে। এইটো কথা কৈছিলে যে আমাৰ দেশখনৰ বহুত বস্তু সেইখিনি যদি ছেফগাৰ্ড কৰিবলৈ হয় তেনেহ'লে চেণ্টাৰ ষ্ট্ৰং হ'বই লাগিব। অলৰেডি আমি চৰকাৰীয়া কমিশ্যনে ফেডাৰেল ছিষ্টেমৰ ভিতৰত কি কথা কৈছে মেনশ্যন কৰি আহিছোঁ, যদি চেণ্টাৰখন ষ্ট্ৰং নহয়, বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ ধৰণৰ শাসন চলিবলৈ আৰম্ভ কৰে, কেঅছ হ'বলৈ আৰম্ভ কৰিব। বিকজ ইণ্ডিয়াত ইমানেই বেছি ডিফাৰেঞ্চেছ আছে, ইমানেই বেছি বিভিন্নতা আছে,
ডাইভাৰ্চিটি আছে, সব ধৰণৰ কেয়স হ'বলৈ আৰু সেইবোৰ কণ্ট্ৰল কৰিবলৈ বহুত দিগদাৰ হৈ যাব। চ' গোটেইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে সেইখিনি এটা ষ্ট্ৰং চেণ্টাৰ হ'লেহে কণ্ট্ৰল কৰিব পাৰি। কিন্তু ইয়াত কি হয়, এইখিনি যদি নাথাকে ছেপাৰেটিভ টেণ্ডেঞ্চি কিছুমানো ভৱিষ্যতে উদয় হ'ব পাৰে। কিন্তু তেখেতে এইটো কথা ক'লে যে ষ্ট্ৰং চেণ্টাৰ যদিও থাকিব লাগে, ষ্টেটৰ যিখিনি পাৱাৰ কনষ্টিটিউশ্যনত মেনশ্যন কৰা হৈছে সেইখিনি কিন্তু থাকিব লাগে, আৰু কিছুমান একচুৱেলি এওঁ ষ্টেটৰ ফেভাৰটো কিছুমান কথা কৈছিলে। চ' একচুৱেলি চৰকাৰীয়া কমিশ্যনে যদি আপুনি এইটো চাবলৈ যায় 247টা ৰেকমেণ্ডেশ্যন মেনশ্যন কৰিছিলে, যিখিনি ইম্পৰ্টেণ্ট 20টা ৰেকমেণ্ডেশ্যন কিতাপত লিখা আছে। আমি ওৱান বাই ওৱান প্ৰত্যেকটো ডিছকাছ কৰিম। চাওক ইয়াত প্ৰত্যেকটো কথা আপোনালোকৰ 247টা ৰেকমেণ্ডেশ্যন কোনো প্ৰয়োজন নাই। এই 20টা ৰেকমেণ্ডেশ্যন সেইকেইটাই ৰেকমেণ্ডেশ্যন যিকেইটা আপোনালোকে আগলৈ পাই যাব। চ' মনত ৰাখিবলৈ চেষ্টা কৰিব, এইকেইটাৰ এপ্লিকেশ্যন আমি ইণ্ডিয়ান পলিটিত বাৰে বাৰে পাই থাকিম। চ' এবাৰ ডিছকাছ কৰিলে আপোনালোকৰ আইডিয়া এটা হৈ যাব যে কোনখন কমিশ্যনে এইটো বস্তু একচুৱেলি ৰেকমেণ্ড কৰিছিলে। চ' প্ৰথম কথা ইয়াত যিটো কৈছে যে পাৰ্মানেণ্ট ইণ্টাৰ ষ্টেট কাউন্সিল, যিটো আৰ্টিকল 263 হিচাপত গঠন কৰিব লাগে। আগৰ যিবিলাক আপোনাৰ ৰাজমান্নাৰ, আনন্দ প্ৰসিপ এওঁলোকেও কথাটো কৈছিলে। আৰ্টিকল 356 প্ৰেচিডেণ্ট ৰুলৰ কথাটো ইয়াত মেনশ্যন কৰিছে যে প্ৰেচিডেণ্ট ৰুলটো একচুৱেলি ঘপককৈ যেনি মন যায় তেনি এপ্লাই কৰি দিব নালাগে। বহুত ভাবি চিন্তিহে এইটো এপ্লাই কৰিব লাগিব। তেতিয়া এপ্লাই কৰিব লাগিব যেতিয়া কোনো ধৰণৰ অল্টাৰনেটিভ অপশ্যন নাথাকে, তেতিয়াহে এপ্লাই কৰিব লাগিব। কিন্তু যেতিয়া মন গ'ল বোলে বেলেগ এটা পাৰ্টি এখন ষ্টেটত চলি আছে, কৰি দিওঁ প্ৰেচিডেণ্ট ৰুল, এনেকৈ কৰিব নোৱাৰিব। এইখিনি কথা মেনশ্যন কৰি দিছে। এটা ইম্পৰ্টেণ্ট কথা ক'লে যে অল ইণ্ডিয়া ছাৰ্ভিচ এইটো ষ্ট্ৰংহে কৰিব লাগে। আপুনি যদি চাবলৈ যায় ৰাজামান্নাৰ কমিটি আৰু ৱেষ্ট বেংগল মেমৰেণ্ডামতো ডাইৰেক্টলি কৈছিলে অল ইণ্ডিয়া ছাৰ্ভিচ উঠাইয়ে দিব লাগে। কিন্তু এখেতে ক'লে যে অল ইণ্ডিয়া ছাৰ্ভিচটো নেশ্যনেলিষ্টিক ভিউ, নেশ্যনেলিষ্টিক ইউনিটি ৰাখিবৰ কাৰণে সেইখিনি ষ্ট্ৰংহে কৰিব লাগিছিলে, সেইটো কথা মেনশ্যন কৰিছে। ইয়াত এখেতে এটা কথা কৈছে যে ৰেচিডিউৰী পাৱাৰ যিটো টেক্সেশ্যনৰ ৰিলেটেড আছে সেইটো পাৰ্লিয়ামেণ্টৰ ওচৰতে থাকিব। কিন্তু কিছুমান এনেকুৱা ৰেচিডিউৰী পাৱাৰ যিবিলাক ৰেচিডিউৰী পাৱাৰ না কনকাৰেণ্ট লিষ্টত আছে, না ইউনিয়ন লিষ্টত আছে, না ষ্টেট লিষ্টত আছে, সেইবিলাক কনকাৰেণ্ট লিষ্টত আকৌ সোমোৱাই দিব লাগে। অ'কে, আৰু এটা ইয়াত পইণ্ট কৈছে যে প্ৰেচিডেণ্টে বিভিন্ন ধৰণৰ এনেকুৱা আপোনাৰ বিল ষ্টেট গভৰ্ণমেণ্টৰ পৰা যায় প্ৰেচিডেণ্টৰ ওচৰলৈ, প্ৰেচিডেণ্টে যদি এখন উইথহেল্ড কৰি দিয়ে এখন ইনএক্টিভ হৈ যায়। কিন্তু এনেকুৱা ক্ষেত্ৰত প্ৰেচিডেণ্টে ষ্টেট গভৰ্ণমেণ্টৰ লগত কমিউনিকেট কৰিব লাগে যে কি কাৰণত সেই বিলখন উইথহেল্ড কৰিবলগীয়া হ'ল। অ'কে, 6 নম্বৰ পইণ্ট যিটো কৈছে যে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল এইটো ৰিনেম কৰিব লাগে আৰু ৰিকনষ্টিটিউট কৰিব লাগে। ইয়াৰ নতুন নামটো হ'ব লাগে নেশ্যনেল ইকনমিক এণ্ড ডেভেলপমেণ্ট কাউন্সিল। এই কথাটো এখেতে মেনশ্যন কৰিছিলে। চ' মই এইটো আশা কৰিছোঁ যাতে আপোনালোকে কিতাপখন যিকোনো এটা 5th বা 6th এডিশ্যন আপোনালোকে সন্মুখত মেলি পেলাই পঢ়িবলৈ যদি চেষ্টা কৰে, মোৰ লগতে যথেষ্টখিনি আপোনালোকৰ লাভ হ'ব। চ' 7 নম্বৰ পইণ্ট এখেতে কি কৈছে যে জোনেল কাউন্সিল, বেলেগ বেলেগ নৰ্থ জোন, ইষ্ট জোন, আমি সেইবিলাক যেতিয়া ইণ্টাৰ ষ্টেট ৰিলেশ্যনখিনি পঢ়িম ভালকৈ বুজি পাম। সেইবিলাক কনষ্টিটিউট কৰিব লাগে নতুনকৈ, আৰু সেইবিলাকক স্পিৰিট অফ ফেডাৰেলিজিমৰ হিচাপত প্ৰমোট কৰিব লাগে, এখেতে সেইটো মেনশ্যন কৰিছিলে। চ' ইয়াত 8 নম্বৰ পইণ্টটোত তেখেতে বৰ ধুনীয়াকৈ মেনশ্যন কৰিছে যে চেণ্টাৰে নিজৰ আৰ্ম ফ'ৰ্চ ডিপ্লয় কৰিব পাৰিব লাগে যিকোনো ধৰণৰ ছিটুৱেশ্যনত। কিন্তু এই ক্ষেত্ৰত ষ্টেটৰ একচুৱেলি কনচেণ্ট নোহোৱাকৈও ডিপ্লয় কৰিব পাৰে। কিন্তু এনেকুৱা ক্ষেত্ৰত যদি সম্ভৱ হয় ষ্টেটৰ লগত কনচাল্ট কৰিব পাৰিলে ভাল হয়। মানে ষ্টেটকো গুৰুত্ব দিয়া হৈছে, এনেকুৱা নহয় যে যেতিয়াই মন যায় যি মন যায় কৰি দিম। ষ্টেটৰ যিটো ইম্পৰ্টেঞ্চ, যিখন ষ্টেটৰ জনসাধাৰণে সেইখন গভৰ্ণমেণ্টক নিৰ্বাচন কৰি দিছে তেওঁলোককো সন্মানটো দিব লাগে, এইটো মেনশ্যন কৰিছিলে। চ' ইয়াত 9 নম্বৰ পইণ্ট যিটো কোৱা হৈছে যে চেণ্টাৰে যিকোনো ধৰণৰ ষ্টেটৰ ৰিলেটেড ল যদি কৰিবলৈ যায় কনকাৰেণ্ট লিষ্টত, ষ্টেট লিষ্টৰ পৰা কনকাৰেণ্ট লিষ্টত, তেনেহ'লে ষ্টেটৰ লগত কনচাল্ট কৰিব লাগে। 10 নম্বৰ পইণ্ট যিটো কৈছে যে যিকোনো ধৰণৰ প্ৰচিডিউৰ আমি যদি গভৰ্ণৰ এজন এপইণ্ট কৰিব লাগে, চ' তেনেকুৱা ক্ষেত্ৰত এইটো ক্ষেত্ৰত চিফ মিনিষ্টাৰ বা তেওঁলোকৰ লগত কনচাল্ট কৰিব লাগে, এই কথাটো মেনশ্যন কৰি দিছে গভৰ্ণৰজন এপইণ্ট কৰাৰ আগতে। 11 নম্বৰ পইণ্টটো কি কৈছে যে নেট প্ৰচিড অফ দ্য কৰ্পৰেশ্যন টেক্স। অলৰেডি আমি নেট প্ৰচিডনো কি হয় এইখিনি কথা খুব ভালকৈ আগৰ চেপ্টাৰকেইটাত ডিছকাছ কৰিছোঁ। এতিয়া কৰ্পৰেশ্যন টেক্স যিটো কোম্পানীৰ টেক্স বুলি আপুনি ক'ব পাৰে, এই কৰ্পৰেশ্যন টেক্স যিটো হয় এইটো যিটো শ্বেয়াৰেবল হ'ব লাগে ষ্টেটৰ ক্ষেত্ৰত, এই কথাটো তেওঁ মেনশ্যন কৰিছে। 12 নম্বৰ পইণ্ট যিটো কৈছে যে গভৰ্ণৰে যিকোনো এখন ষ্টেট লেজিছলেটিভ এছেম্বলি তেতিয়ালৈকে ডিছমিছ কৰিব নোৱাৰে যেতিয়ালৈকে সেইখনত সংখ্যাগৰিষ্ঠতা থাকে।
মানে মেজৰিটি থাকে মানে ধৰি লওক এতিয়া এখন ষ্টেটত তাত বোলে টোটেল নাম্বাৰ অফ চিট আছে ধৰি লওক 120টা সো 61টা যদি কোনোবা এটা দলে পাই যায় তেতিয়াহ'লে চৰকাৰ বনাব পাৰে এতিয়া কথাটো কেনেকুৱা ধৰি লওক এটা পাৰ্টিকুলাৰ দলে 61 নাই পোৱা কিন্তু দুটা দল মিলি পেলাই সাপোজ 80 চলি আছে বা ধৰি লওক এটা দলে 80 পাইছে গভৰ্ণৰৰ ওচৰত এইটো পাৱাৰ নাই যে সেইখন চৰকাৰ ভাঙি দিব এই বস্তুটো গভৰ্ণৰ তেতিয়াহে পাৰিব যেতিয়া নো কনফিডেন্স মোশ্যন পাছ হয় কোনো এটা দলে সংখ্যাগৰিষ্ঠতা কৰিব নোৱাৰে ওকে ইয়াত যিটো কৈছে যে গভৰ্ণৰ টাৰ্ম যিটো আছে 5 বছৰ ষ্টেটৰ ক্ষেত্ৰত আৰু এইটো যিকোনো ধৰণৰ কাৰণত ডিষ্টাৰ্ব কৰিব নালাগে কোনো এক্সেপশ্যনেল যদি চিটুৱেশ্যন হৈ গৈছে তেতিয়াহ'লে বেলেগ কথা কিন্তু এইটো ডিষ্টাৰ্ব কৰিব নালাগে এই কথাটো মেনশ্যন কৰি দিছে 14 নম্বৰ পইণ্ট যিটো কৈছে যে কোনো ধৰণৰ এনেকুৱা কমিশ্যন যিটোৱে আপোনাৰ ষ্টেট মিনিষ্টাৰসকলক যদি এনকুৱাৰী কৰিব লাগে এনেকুৱা ক্ষেত্ৰত কি হয় ডিমাণ্ড এইটো পাৰ্লিয়ামেণ্টেহে ৰেইজ কৰিব পাৰিব যে যিকোনো ক্ষেত্ৰত ষ্টেটৰ মিনিষ্টাৰৰ লগত তেওঁলোকৰ এনকুৱাৰী কৰিব লাগে এই ডিমাণ্ডটো কৰাৰ যিটো এবিলিটি কেৱল পাৰ্লিয়ামেণ্টৰ লগতহে আছে ওকে চ' এই ক্ষেত্ৰত কোনো কমিশ্যনক এইটো বস্তু ছেট আপ কৰিবলৈ কোৱা হোৱা নাই পাৰ্লিয়ামেণ্টে নিজৰ ডিমাণ্ড হিচাপত এইটো বস্তু ছেট আপ কৰি দিব 15 নম্বৰ পইণ্ট যিটো কৈছে দ্য চাৰ্চাৰ্জ অন ইনকাম টেক্স শুড নট বি লিভাইড বাই চেণ্টাৰ এক্সেপ্ট ফৰ এ স্পেচিফিক পাৰ্পজ এণ্ড ফৰ ষ্ট্ৰিক্টলি লিমিটেড পিৰিয়ড যিটো চাৰ্চাৰ্জ আছে ইনকাম টেক্সৰ ৰিলেটেড আমি অলৰেডি ডিছকাছ কৰিছোঁ যে টেক্সৰ ওপৰত যিটো একচুৱেলি টেক্স লাগিব আৰু ইনকাম টেক্সৰ ৰিলেটেড এইখিনি যিটো আহিব এইটো কোনো স্পেচিফিক পাৰ্পজ বা ষ্ট্ৰিক্টলি লিমিটেড পিৰিয়ডৰ কাৰণেহে কৰিব পাৰিব যেতিয়াই মন যায় তেতিয়া নোৱাৰে ওকে আৰু এনেকুৱা ক্ষেত্ৰত এইবিলাক একচুৱেলি পাৱাৰটো দিয়া হৈছে চেণ্টাৰৰ ক্ষেত্ৰতে দিয়া হৈছে 16 নম্বৰ পইণ্ট যিটো আগতে একচুৱেলি মেনশ্যন কৰা হৈছিলে যে প্লেনিং কমিশ্যনখন উঠাই দিব লাগে বুলি কোৱা হৈছিলে কিন্তু চৰকাৰীয়া কমিশ্যনে যিটো কৈছিলে যে প্লেনিং কমিশ্যন যিটো হয় যিটো প্ৰেজেণ্ট ডিভিজন আছে প্লেনিং কমিশ্যন আৰু ফাইনেন্স কমিশ্যন ডিভিজনবিলাক বেলেগ বেলেগ হ'ব লাগে ইটোৱে সিটোৰ লগত ইণ্টাৰফেয়াৰ কৰিব নালাগে আৰু এইবিলাক থকাটো ৰিজনেবল বুলিয়ে কৈছে তেওঁ আৰু একচুৱেলি কণ্টিনিউ কৰিব লাগে বাট কি হ'ল আপোনাৰ 2015ত নীতি আয়োগ আহি গৈছিলে আৰু 12 যিটো 5th ইয়াৰ প্লেনৰ পিছত প্লেনিং কমিশ্যনখন ষ্টপ হৈ গৈছিলে ওকে ইয়াত 17 নম্বৰ পইণ্ট যিটো কৈছে যে ষ্টেপ শুড বি টেকেন টু ইউনিফৰ্মলি ইমপ্লিমেণ্ট দি 3 লেংগুৱেজ ফৰ্মুলা ইন ইটছ ট্ৰু স্পিৰিট তিনিটা লেংগুৱেজ ফৰ্মুলা যে ছাপ'জ এখন ষ্টেটৰ ইংলিছটোৰ বাহিৰে তেওঁলোকৰ যদি হিন্দীটো আছে আৰু এটা নিজৰ ষ্টেটৰ মাতৃভাষা এইটো আমাৰ ষ্টেটত ইমপ্লিমেণ্ট কৰিব পাৰে আৰু এইখিনি ক্ষেত্ৰত ইমপ্লিমেণ্ট যেতিয়া কৰিব সেইখিনি ইউনিফৰ্মিটি থাকিব লাগে মানে এখন ষ্টেটত ধৰি লওক দুটা বা তিনিটা যদি ভাষাও আছে তেওঁলোকৰ যদি ধৰিব পাৰে ত' সেইকেইটাও তেওঁলোকে ইমপ্লিমেণ্ট কৰিব পাৰে এই কথাটো মেনশ্যন কৰি দিয়া হৈছে কিন্তু চাউথত একচুৱেলি এই বস্তুটো লৈ পেলাই বহুত প্ৰতিবাদো হৈছিল আপোনালোকে ডেফিনেটলি পেপাৰত পঢ়িবলৈ পাইছে বা আপোনালোকে পষ্ট ইণ্ডিপেণ্ডেঞ্চ ইণ্ডিয়ান হিষ্ট্ৰী বা এডুকেশ্যনৰ ৰিলেটেড বহুত ধৰণৰ এক্সবিলাকতো এইবিলাক ডেফিনেটলি পঢ়িবলৈ পাইছে কিন্তু 3 লেংগুৱেজ ফৰ্মুলাৰ ক্ষেত্ৰত বহুত ধৰণৰ যিখিনি অগ্ৰাধিকাৰ ষ্টেটক নিজকে ল'বলৈ দিয়া হৈছিলে 18 নম্বৰ পইণ্টটো যিটো কৈছে যে কোনো ধৰণৰ অটনমি ৰেডিঅ' বা টেলিভিশ্যনৰ চেণ্ট্ৰেলাইজেশ্যন আৰু তেওঁলোকৰ অপাৰেশ্যনৰ ক্ষেত্ৰত দিয়া নহ'ব টেলিভিশ্যন আৰু ৰেডিঅ'ৰ ক্ষেত্ৰত অ'কে নেক্সট যিটো আমি কওঁ ৱেষ্ট বেংগল মেম'ৰেণ্ডাম ইয়াত একচুৱেলি মেনশ্যন কৰা হৈছিলে যে ৰাজ্যসভাৰ ৰোলবিলাক অলপ বেলেগ কৰিব লাগে কিন্তু ইয়াত যিটো কৈছিলে ৰাজ্যসভাৰ ৰোল বেলেগ কৰিব লাগে বুলি কোৱা নাছিলে যে ৰাজ্যসভাৰ পাৱাৰটো বঢ়াব লাগে কিন্তু চৰকাৰীয়া কমিশ্যনে ক'লে যে কোনো চেঞ্জ কৰিব নালাগে যেনেকৈ আছে তেনেকৈ চলি থাকক কিছুমান পইণ্ট এইটো যে লোকসভাৰ যিসকল সাংসদ নিৰ্বাচিত হৈ আহিছে থ্ৰু ডাইৰেক্ট ইলেকশ্যন ৰাজ্যসভাৰ ক্ষেত্ৰত কি হৈছে ৰাজ্যসকলে নিৰ্বাচিত প্ৰতিনিধিসকলে এওঁলোকক ৰাজ্যসভাৰ মেম্বাৰসকলক চিলেক্ট কৰে আৰু প্ৰেচিডেণ্টৰ ওচৰতো সেইটো পাৱাৰ আছে চ' এই ক্ষেত্ৰত কিছু প্ৰাধান্য লোকসভাক বেছি দিয়া দেখা যায় চ' এই ক্ষেত্ৰত যিটো আছে কনষ্টিটিউশ্যনত সেইটো চেঞ্জ কৰিব নালাগে বুলি তেখেতে খুব ধুনীয়াকৈ মেনশ্যন কৰিছে নেক্সট যিটো কৈছে যে মাইনৰিটিৰ ক্ষেত্ৰত এজন লিংগুইষ্টিক কমিশ্যনাৰ থাকিব লাগে এক্টিভেট হ'ব লাগে এইখিনি বহুত ইম্পৰ্টেণ্ট আপোনালোকে টাইম টু টাইম চৰকাৰী কমিশ্যনৰ যিখিনি ৰেকমেণ্ডেশ্যন একচুৱেলি 247টা তেখেতে কৈছিলে ইয়াৰে 180টা ইমপ্লিমেণ্ট কৰা হ'ল আৰু ইমপ্লিমেণ্ট কৰা 180 ভিতৰত 20টা আমাক দি দিছে আপোনালোকে ইণ্টাৰনেটত চেক কৰি আৰু কিছুমান পাব বাট নলেজৰ কাৰণে চাব পাৰে বাট বৰ বিশেষ এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি লাভ নাই যিখিনি কিতাপত দিছে সেইখিনিকে ভালকৈ পঢ়ক সেইখিনি যদি এনালিটিকেলি এক্সপ্লেইন কৰিবলৈ যাতে আপোনালোকে কৰিব পাৰে সেইটো হ'লে বেছি বেটাৰ হ'ব
সো এটা কথা মনত ৰাখিব যেটো ইন্টাৰষ্টেট ৰিলেশন আৰ্টিকল 263 আমি নেক্সট যেটো চেপ্টাৰ পঢ়িবলৈ পাম সেইটো একচুয়ালি 1990 ইমপ্লিমেন্ট কৰা হৈছিল অন দা ৰেকমেন্ডেশন অফ চৰকাৰীয়া কমিশন সো এই চেপ্টাৰটোত ইমানেই নেক্সট চেপ্টাৰত আমি পুঞ্চি কমিশন যিখিনি আছিলে এইটো 2007ত ইমপ্লিমেন্ট কৰা হৈছিল বহুত ধৰণৰ কথা ইয়াত আমি পঢ়িবলৈ পাম কি কি ইয়াত ৰেকমেন্ডেশন দিছিলে মেইন ৰেকমেন্ডেশন বিলাক আমি ইয়াত ডিসকাস কৰিম যথেষ্টখিনি দীঘল হয় ইয়াৰ পিছতে আমাৰ এই চেপ্টাৰটো শেষ হ'ব সো প্লিজ আপোনালোকে যিমান পাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো শ্বেয়াৰ কৰক যিমান পাৰে যথেষ্টখিনি কষ্ট কৰি পেলাই কৰা হৈছে আপোনালোকে ডেফিনেটলি এইটো যদি কন্টিনিউলি চাই বহুত শিকিব পাৰিব আপোনালোকৰ মৰমৰ আশীৰ্বাদ আমাক ডেফিনেটলি লাগিব যাতে আমি আৰু কষ্ট কৰি আগবাঢ়ি যাব পাৰোঁ সো আজিৰ বাবে ইমানেই ভিডিওটো প্লিজ লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব টেক কেয়াৰ থ্যাংক ইউ এণ্ড জয় হিন্দ